নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। সো বন্ধুসকল, SSC GDৰ মই আগতে 15-20 দিনৰ আগত মই ভিডিঅ' এটা বনাইছিলোঁ যে ফিজিকেল কাট অফ কিমানমান যাব। মই কৈছিলোঁ 60+ যদি আছে তেনেহ'লে আপোনালোকৰ ফিজিকেল লিষ্টত নাম আহিব বুলি কৈছিলোঁ। ঠিক তেনেদৰে ৰিজাল্টটো ঠিক তেনেদৰে হৈছে। অ'কে, চ' আপোনালোকে চাব পাৰে। মই এনে মানে কি ধৰক বহুত কথা ভাবি মেলিয়ে ভিডিঅ'টো বনাইছিলোঁ, কাৰণ মোৰ 2-3টামান SSC GDৰ এক্সপিৰিয়েঞ্চ আছে দিয়া। আৰু SSC GD বুলিয়ে নহয়, ডিফেন্সৰ বহুতবাৰ মই মানে কি ইণ্টাৰভিউ দিছোঁ, গতিকে তাৰ বিষয়ে ডিফেন্সৰ বিষয়ে মই অলপ জ্ঞান অৱগত। অ'কে, চ' চাওক বন্ধুসকল, এতিয়া কিছুমানৰ প্ৰশ্ন থাকিব পাৰে যে এইটো কথা কিয় ক'লে, কিয় কৈছোঁ চাওক বন্ধুসকল। মানে কি কোৱা কাৰণ এইটোৱে যে মই ভিডিঅ' ইমান কষ্ট কৰি বনাওঁ ন, কিন্তু ভিউৱাৰ্ছটো বহুত কম পাওঁ। মানে ভিউটো কম পোৱাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো বনাবলৈ বাধ্যত পৰিলোঁ। কাৰণ ইমান কষ্ট কৰি পিনে ভিডিঅ' বনোৱাৰ পাছত যদি ভিউৱাৰ্ছটো যদি নাবাঢ়ে তেনেহ'লে বেয়া লাগে। মানে ছাবস্ক্ৰাইবাৰটো বাদ দিয়ক, ছাবস্ক্ৰাইবাৰ মোক নালাগে, কিন্তু কমচে কম মানুহবিলাকে চালে মোক কমচে কম মটিভ আহে, মানে আকৌ ভিডিঅ' নেক্সট বনাবৰ কাৰণে, মানে কি বনাবৰ কাৰণে উৎসাহ এটা জাগে। মানে গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰিলে। আৰু মই আৰু এটা কথাও কৈছিলোঁ যে যেতিয়ালৈকে ফিজিকেল কাট অফ নামাৰে তেতিয়ালৈকে মেৰিট লিষ্টৰ কথা বা মেৰিট লিষ্টত কিমান কাট অফ যাব তাৰ বিষয়ে ক'ব নোৱাৰিম বুলি কৈছিলোঁ। চ' এতিয়া বৰ্তমান ফিজিকেল কাট অফৰ লিষ্টটো মাৰিলে, এতিয়া এক্সপেক্টেড কাট অফ মই মানে কি বনাম। চ' আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। অ'কে, আৰু যিসকলৰ ফিজিকেল লিষ্টত নাম আহিছে সেইসকলৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এতিয়া ফিজিকেলৰ বাবে কষ্ট কৰি থাকক। আৰু যিসকলে ফিজিকেলৰ নাম অহা নাই সেইসকলে টেনশ্যন ল'বলগীয়া একো নাই, কাৰণ আকৌ SSC GD 27 আগষ্টৰ পৰা আকৌ ফৰ্ম এপ্লাই হ'ব। গতিকে আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। অ'কে, পাছ কৰিব, কষ্ট অলপ কৰিব লাগিব, আপোনালোকে নিশ্চয় পাছ কৰিব। চ' কমেণ্ট কৰি জনাব মানে কি কোনে কিমান মাৰ্ক পালে। চ' মই কাট অফৰ ভিডিঅ'টো নেক্সট বনাম। চ' আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিলোঁ। এয়া আছিলে সৰুবৰ ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।